হেল্ল' অসমবাসীৰে স্মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি আমাক দৰা কইনাক যে ভাত খাব মাতে সেই নিয়মটো আছিলে। আমাৰ বিয়া হোৱাৰ 1 বছৰে হ'ল, কিন্তু আমাৰ ভাত খোৱা নিয়মবোৰ এতিয়াও আমাৰ শেষ হোৱা নাই, যিহেতু আমি অসমৰ বাহিৰত থাকোঁ। যেতিয়া অসমত আহোঁ ঘৰৰ মানুহখিনিক সময় দিব চেষ্টা কৰোঁ। আজি আমি দুলীয়াজানত আহিছোঁ, আমাক ইয়াতে ভাত খাব মাতিছিলে। এতিয়া মই হাজবেণ্ডক দেখুৱাই দি আছোঁ বৰা চাউলৰ চেও দিয়া ভাত। এই ভাত সাজ তেওঁৰ কাৰণে নতুন হয়, তেওঁ চেও দিয়া ভাত আগতে খোৱা নাছিলে। কেনেকৈ বনাই তেওঁক ক'লোঁ অকণমান। আৰু যদিহে আপাৰ আচামৰ পৰা কোনোবা মানুহে চাই আছে, মোক কমেণ্টত জনাবচোন আপোনালোকে চেও দিয়া ভাত কিমান ভাল পায়। মই শুনিছোঁ আপাৰ আচামৰ প্ৰত্যেকটো মানুহে হেনো চেও দিয়া ভাত খাই খুব বেছি ভাল পায়। আৰু আজিৰ খানাটোত হাঁহে কোমোৰা আৰু ছাগলীয়ে মুৰ্গী গোটেইখিনিয়ে আছিলে। অসমৰ বাহিৰত যোৱাৰ পিছত এই খানাখিনি আমি খুব বেছি মিছ কৰোঁ। আৰু আজি বহুত দিনৰ মূৰত গোটেইবোৰে একেলগে এসাঁজ মিলিজুলি খালোঁ। বহুত বেছি ভাল লাগিলে। যদিহে আমাৰ ভিডিঅ'বোৰ ভাল পায়, ফ'ল' কৰিব নাপাহৰিব।